আমাৰ যদি ইয়াতে শিশু জন্ম হয় যদি সি সেকশনৰ অৱস্থা বা সিজাৰিয়ান কৰিব লগা অৱস্থা হয় তেতিয়া আমি ইয়াতে কৰিব পৰা নাছিলো হয়তো মৰিগাঁওলৈকে যাব লাগিছিল হয়তো সোণাপুৰলৈকে যাব লাগিছিল বা পেশেন্ট বা আমাৰ মহিলা গৰ্ভৱতী মহিলাসকল গুৱাহাটীলৈকে যাব লগা হৈছিল কিন্তু আমাৰ কাৰণে খুব ভাল খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অশোক সিংহাল ডাঙৰীয়াই আমাক এই অস্ত্ৰোপচাৰ কেন্দ্ৰটো উপহাৰ হিচাপে দিলে আৰু যিটোৰ আজি আমি শুভাৰম্ভণি কৰিলোঁ আমাৰ চৰকাৰখনে স্বাস্থ্যৰ ক্ষেত্ৰত সকলোকে সহায় কৰিবৰ কাৰণে ব্যাপক ব্যৱস্থা হাতত লৈ আমি আপোনালোক সকলোৱে দেখিছে জিলাই জিলাই মেডিকেল কলেজ আৰু হাতে হাতে আয়ুষ্মান কাৰ্ড এই কথাটোৱে অসমৰ ভৱিষ্যত বদলি কৰি দিয়াৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে আমি সকলোৱে জানো যে আমাৰ জিলাৰো বঘৰাত আমাৰ সমষ্টিৰে বঘৰাত মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত চলি আছে অহা 2 বছৰৰ ভিতৰত আমাৰ বঘৰাৰ মেডিকেল কলেজ আৰম্ভ হ'ব পাঠ্যক্ৰম আৰম্ভ হ'ব আৰু OPD চিকিৎসা সেৱাও আৰম্ভ হ'ব